নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই মণি ফেমিলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালেই আছে। ভালে থাকক, সুস্থ থাকক। আৰু এই চাইছেনে মই ঘৰ ঝাৰি আছোঁ। এই ভিডিঅ'ৰ ক্লিপটো আগৰে হয়। কেইদিনমান আগত মই ঘৰ ঝাৰিছিলোঁ, কাপোৰ ধুইছিলোঁ যে, তেতিয়াৰ ভিডিঅ'। এইকেইদিনত মই ভিডিঅ' দিব পৰা নাই। আপোনালোকে বেয়া নাপাব, কাৰণ মোৰ গাটো বহুত অসুস্থ হৈ আছে। জ্বৰ, তাৰপিছত টনচিল ফুলিছে, এদিকে চৰ্দি, কাহ, মানে বহুত হৈ গৈছে। এনেকুৱা ঠাণ্ডা পাইছে, ঠাণ্ডাতে মোৰ বেমাৰ হৈ গৈছে। আৰু মই বেছি কাম কৰিলে মোৰ বেমাৰ হৈ যায়, ঠাণ্ডা লাগি যায় অলপতে। সেইকাৰণে ভিডিঅ' দিব পৰা নাই। এইকেইটা ভিডিঅ' কেইদিনমান আগৰে, কিন্তু এডিট কৰিবই পৰা নাই, আপলোড দিবই পৰা নাই। মোৰ গাটো ইমান দুৰ্বল হৈ গৈছে, মনে যোৱা নাই। এইফালে ছোৱালীজনীও ডিষ্টাৰ্ব কৰি থাকে। ল'ৰাটো ডাঙৰ হ'লে কি হ'ব, উৎপাত বহুত কৰি থাকে। আৰু তাৰ স্কুলো খুলিলে, গুৱাহাটীৰ পৰা আহি পালে। স্কুলত পঠিয়াব লাগে ৰাতিপুৱা। গা অসুস্থ থাকিলেও কাম বন কৰিবই লাগে। এইফালে চাওক, মোৰ ছোৱালীৰ কাণ্ড কাৰখানা। তাই খালি নাদৰপাৰাত আহি থাকে। আৰু কিমান বস্তু ধুইছোঁ চাইছেনে? আৰু কেইটামান ধুই পেলাই ঘৰত সোমালোঁ। আৰু এইকেইটা আছে ধুম। আৰু এইয়া চাওক, মোৰ ননদ আহিছে, সৰু ননদ, সিয়ে সৰু। আৰু এই বজাৰ কৰি আনিছে, মাছ আনিছে, তাৰপিছত জালি কোমোৰা আনিছে, ভেন্দি আনিছে, আলু আনিছে। চাহটো আমাৰ কাৰণে লাল চাহ বনাইছো। আমি তোমাৰ দাদা আৰু মই খাম, আৰু গাখীৰ চাহ তোমাৰ কাৰণে বনাম। ঠিক আছে। টাটা। আমাক দিশিকাক দেখা দিয়ে, আমাৰ দিশিকা কেতিয়া বড় হ'ব, ডাঙৰ হ'লে মোক মৰম কৰিব ন। চবে কমেণ্ট কৰি দিবা দেই, ছোৱালীটোক যাতে আশীৰ্বাদ দিয়া, যাতে সুস্থ হয়। আমাক অলপ সাপোৰ্ট কৰিবা। এইফালে মই চাহ বনাই আছোঁ। মই আৰু মোৰ হাজবেণ্ডে লাল চাহ খাম, আৰু ভণ্টিজনীৰ কাৰণে গাখীৰ চাহ বনাইছোঁ। তাই গাখীৰ চাহ নহ'লে নাখায়, লাল চাহ একদম খাব নোৱাৰে। আপোনালোকে ভিডিঅ' চাই মোক ভাবিব পাৰে যে তাইচোন কাম কৰি আছে, হাঁহি ফূৰ্তি কৰি আছে, তাইতো বেমাৰ নহয়। কিন্তু আপোনালোকে যদি মোক ৰিয়েলি দেখা পায় নহয়, তেতিয়া গম পাব যে মোৰ গাটো কিমান দুৰ্বল আৰু অসুস্থ। মই পৰা স্বত্তে মই কেতিয়াও বিচনাত নপৰোঁ বেমাৰ হ'লে। যেতিয়া চাওঁ যে নাই এতিয়া আৰু নোৱাৰোঁ, বহুত দুৰ্বল লাগি আছে, তেতিয়াহে বিচনাত পৰোঁ, নহ'লে নপৰোঁ। আৰু মোৰ বেমাৰ হ'লেও মই হাঁহি ফূৰ্তিতে থাকোঁ। আপোনালোকৰ আগৰ মানুহৰ লগত হাঁহি ধেমালি কৰিয়ে থাকোঁ। মই যদি অকলে থাকোঁ, হাঁহি ধেমালি নকৰোঁ, তেন্তে বেমাৰটো বেছি অনুভৱ হয়। আৰু যদি কথা পাতি হাঁহি ধেমালি থাকোঁ, তেতিয়াহ'লে বেমাৰ হ'লেও অনুভৱ নহয়, গাটো পাতল লাগে। সেইকাৰণে মই হাঁহি ধেমালি কথা পাতি থাকোঁ। আৰু ইমান নুঘুমাওঁ, ঘুমালে যে বেমাৰ বেছি লাগে, গাটো বেছি বেয়া লাগে। সেইকাৰণে মই পৰা স্বত্তে নুঘুমাওঁ, যিমানটো পাৰোঁ লাহে লাহে কাম কাজ কৰি থাকোঁ। যেতিয়া চাওঁ গাটো বেছি বেয়া লাগি আছে, তেতিয়াহে বিচনাত পৰোঁ, নহ'লে মই নপৰোঁৱেই। আৰু এয়া চাওক, আমাৰ চাহ খোৱা হ'ল। আৰু আজি ভাত চব্জি ভণ্টিয়ে বনাব। মোৰ গাটো চাইছে যে বহুত দুৰ্বল অসুস্থ হৈছোঁ, সেইকাৰণে কৈছে ভণ্টিয়ে যে ময়ে আজি বনাম। এতিয়া ভণ্টিজনীয়ে জালি কোমোৰা কাটি আছে, মাছৰ লগত বনাব। জালি কোমোৰা আলু দি পেলাই বনাব, আৰু ভেন্দি ভাজিব। আৰু ভণ্টিজনীয়ে কেনেকৈ মাছৰ লগত জালি কোমোৰা বনায়, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। নিশ্চয় আশা কৰিছোঁ চাই ভাল পাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ মোৰ চেনেলত যোনে আহিছে, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্ট পালেহে মই আগবাঢ়িব পাৰিম। আৰু আপোনালোকে ভিডিঅ' নিদিয়াত আপোনালোকে ছাবস্ক্ৰাইব কৰিও আনছাবস্ক্ৰাইব কৰি দি আছে। এনেকৈ নকৰিব, কাৰণ ইজনে সিজনক যদি ছাপোৰ্ট নকৰে, তেতিয়াহ'লে কেনেকৈ আগবাঢ়িম কওকচোন। ইজনে সিজনক ছাপোৰ্ট কৰিলেহে আগবাঢ়িব পাৰিম।
সেইকাৰণে ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব কৰি নিদিব। মনটো বহুত কষ্ট হয়। এটা ভিডিঅ' আপলোড কৰা এডিট কৰা বহুত কষ্ট জানেনে। যোনে ভিডিঅ' দেই ইউটিউব চেনেল খুলিছে সিহঁতে গম পাব। আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব কৰি দিয়ে মনটো বহুত বেয়া লাগে। ঠিক আছে বাৰু, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু এয়া চাইছেনে, তাইৰ জালি কোমৰা কাটা হ'ল, এতিয়া আলু কাটি আছে। এদিকে ভণ্টিজনীয়ে ভাত পাচলি বনাই আছে আৰু মই এতিয়া ছোৱালীজনীক খুৱাই দিওঁ, নহ'লে টোপনি যাবগৈ, নাখাব। তাই খাবই নিবিচাৰে, তাইক খুৱাওঁতে বহুত কষ্ট। 1 ঘণ্টা লাগি যায় তাক ভাত খুৱাওঁতে। এয়া চাইছেনে, খাবই নিবিচাৰে। 2জন লাগে তাইক খুৱাওঁতে, মই অকলে নোৱাৰোৱেই। বাপেকে ধৰে, তাৰপিছতহে মই খুৱাওঁ। এয়া চাইছেনে, খাবই নিবিচাৰে, বহুত দিগদাৰ। আৰু এই বস্তুটো কি হয় জানেনে আপোনালোকে? এইটো হয় দাইলৰ বড়ি। এইটো দিব চব্জিত, এইটো দিলে খাই বহুত টেষ্টি লাগে চব্জি। দাইলৰ বড়িটো ভাজি পেলাই তাৰপিছত চব্জিত দিব লাগে। জিরার গুঁড়া, ধনিয়ার গুঁড়া, মরিচের গুঁড়া ঢালিব। লাইট খোয়া হবে, একটু লাইট মাছের আঞ্জা। জলকীয়া ফালে রাখিছিল দি দিলে। তো আঞ্জাটো ভালকৈ করিম।
লাড়ি আৰু অলপ দিওঁ সিজিব লাগিব ন বস্তুটো ৰাতি আনি দুপৰীয়া আকৌ বনাই দিব এতিয়া পাচলিটো বনোৱা হ'ল এতিয়া ভেন্দি ভাজি আছে আৰু এইজন হৈছে মোৰ হাজবেণ্ডৰ বন্ধু তাইক ঝুকাই আছিল সেইকাৰণে তাইক খন্তিটো লৈ গৈছে মাৰিবৰ কাৰণে মোৰ দাদা হয় মোৰ দাদাৰ লগত দাদাৰ বেষ্ট ফ্ৰেণ্ড চুপচাকচোন আপুনি ঐ তোৰ ভণ্টি আহিছে বহুত হাল্লা কৰি আছে ইমান ধুনীয়াকৈ আহিছোঁ খবৰ সুধিবৰ কাৰণে এনেকুৱা হয় নেকি আৰু ক'ত নৰেশ্বৰ ক'ত পঠা কালি ভোট দিব যাম যেনেকৈ হওক মোৰ ভোট আছে মই ৰাতি 5টা বজাত যাম মই গুৱাহাটীৰ পৰা আহিছোঁ এতিয়া ঐ জেলি কালি ফোন মোৰ লগত লওঁ নটি আছে আমাৰ নহয় চেলু ভাইটো ফোন ভাগিনটো ফোন মাৰি মাষ্টৰ কৰে না মোক দেখা পোৱা নাই এতিয়া ৰন্ধা বঢ়া হ'ল আৰু এই আছে হাজবেণ্ডে আৰু তাৰ বন্ধুৱে ভাত খাই আছে সিহঁতে খোৱাৰ পিছত আমি দুজনে খাম আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব দেখা হ'ব নেক্সট ভিডিঅ'লৈ আজিলৈ টাটা বাই